বহুত দিনৰ মূৰত মানুহজনৰ লগত এসাঁজ। এই দিনটোৰ পৰাই মোৰ বেমাৰটো বহুত বেছি বাঢ়ি গৈছিল আৰু মই বিষত থাকিব নোৱাৰি পিছদিনা হস্পিটেল যাবলৈ বাধ্য হৈ পৰিছিলোঁ। ভিডিঅ'টো আছিল প্ৰায় 20 দিন আগৰ ভিডিঅ'। দেওবৰীয়া বজাৰলৈ আহিছিলোঁ, কিয়নো দেওবাৰ দিনা আমাৰ বৰবৰুৱা বজাৰখন বহুত ডাঙৰকৈ বহে। খোজকাঢ়ি কাঢ়ি ভাগৰ লাগি যায়। ভাবিছিলোঁ আপোনালোকক আজি বজাৰখন দেখুৱাম, সেইবুলি ভিডিঅ' কৰি ৰাখিছিলোঁ। গাহৰি মাংসও ল'লোঁ, মাৰ বাবে মাছো ল'লোঁ আৰু চব্জিও লৈছিলোঁ। তেতিয়াও বাৰু মোৰ বেমাৰ হৈয়ে আছিল, কিন্তু ধৰা পৰা নাছিল যে এইটো বেমাৰ হৈছে। সেয়েহে পেটৰ বিষ হৈ থাকে, তথাপিও মই মোৰ নিজৰ দায়িত্ববোৰ কৰিয়ে থাকোঁ। মানুহে মোক যিমানেই সমালোচনা নকৰক যে দুটকা পইচাৰ কাৰণে মই মোৰ বুঢ়ী মাজনীকো ব্যৱহাৰ কৰি কৰি ভিডিঅ' বনাই আছোঁ আৰু এটা সময়ত দুখীয়া অকলশৰীয়া বুলি কৈ ভিউজ বুটলি অসমীয়া মানুহৰ পৰা টকা লুটি আছিলোঁ। যদি অকলশৰীয়াই আছিলোঁ, তাৰপিছত আকৌ ওলালে হাজবেণ্ড। এতিয়া আকৌ বেমাৰ বুলি মিছা অভিনয় কৰি কৰি মানুহৰ পৰা টকা লুটি আছোঁ। কিমান যে নটংকী নহয়নে মই। বেমাৰ বুলি ফেচবুকত মিছামিছি অভিনয় কৰি থকাতকৈ যদি মই টিভি স্ক্ৰীণত অভিনয় কৰোঁ, তেতিয়াহ'লে মানুহে চাই বেছি ভাল পাব নহয়নে। মই যেনেকৈ ভিডিঅ' এটাত মানুহৰ মন মুহিবলৈ, মোৰ ভিডিঅ'বিলাক ভালকৈ আদৰি ল'বলৈ যেনেকৈ ভাল শব্দ কিছুমান বিচাৰি ফুৰোঁ, ঠিক তেনেকৈ একাংশই মোক সমালোচনা কৰিবলৈ বেয়া শব্দ কিছুমান বিচাৰি ফুৰে। সেইবোৰ মানুহক মোৰ বাৰু একো ক'ব লগা নাই, কিয়নো এটা কথা বুজিব, যেতিয়াই আপোনাৰ ওপৰত কোনোবাই সমালোচনা কৰিবলৈ আৰম্ভ কৰিব, তেতিয়াই আপুনি বুজিব যে জীৱনত আপুনি এনে কিবা এটা কৰিব পাৰিছে, যিটো কাম হয়তো আন 10জনে আপোনাৰ দৰে কৰিব নোৱাৰে। জীৱনত আপুনি যিমানেই বেছি সমালোচনাৰ পাত্ৰ হ'ব, সিমানেই বেছি আপুনি ওপৰৰ লেভেললৈ গৈ থাকিব। কিয় জানেনে? আচলতে মানুহে কাৰোবাক বেয়া পাই সমালোচনা নকৰে, আপোনাৰ ওপৰত জ্বলন হয় বাবেহে সমালোচনা কৰে, কিয়নো সেইসকল কেতিয়াও আপোনাৰ সমান হ'ব নোৱাৰে। এতিয়া জানো মোক সমালোচনা কৰি থকা সকলে কিবা কৰিব পাৰিলে? বজাৰলৈ গ'লোঁ, মাছে মাংসই ভৰাই আনিলোঁ, এইফালে ঘৰত আহি আকৌ চিৰা দৈ চাহ খালোঁ, এইফালে মায়ে আকৌ ভাত বনাই আছে, মাছ মাংস জুতি লগাই আমি খাম। সমালোচনা কৰা সকলে না খাবলৈ পাব, না আমাক খাবলৈ নিদিয়াকৈ আমাৰ ভাগৰখিনি কাঢ়ি ক'ৰবাত পেলাই দিব পাৰিব। একোৱেতো কৰিব নোৱাৰে। সেয়েহে এতিয়া মোৰ ওপৰত যিমান বেছি সমালোচনা হয়, মোৰ হাঁহিহে উঠে। আনৰ সমালোচনা কৰি কৰি মুখ সুতুৱা পৰিব, দেহা তুতুৱা পৰিব, চুলি সৰি যাব, তথাপিও কাৰো একো অনিষ্ট কৰিব নোৱাৰি পিছত নিজৰে মূৰটো গৰম হ'ব। কিয়নো মানুহে মানুহক হিংসা কৰি একো হিলাব নোৱাৰে, যদিহে ভগৱানে হিংসা নকৰে। সেয়েহে কোনে কি কয় মতলব নাই, নিজৰ মতে থাকক, বিন্দাছ ফুৰক চাকক খাওক, জীৱনটোত যি মন যায় তাকেই কৰক। মাথো আনক ঠগি নাখাব, লুটি নাখাব, আনৰ ভাগৰ বস্তু কাঢ়ি নাখাব, চুৰ কৰি নাখাব, ডকাইত কৰি নাখাব। আৰু এতিয়া মজা আছে, ভাত পানী পুৰা ৰেডি হৈ গ'ল। মই এতিয়া ভাত পানী খাই আকৌ ঘৰৰ কামত লাগিম, কাৰণ ঘৰখন মোৰহে। ভাল কৰি ল'লে মইহে ভালকৈ থাকিবলৈ পাম। এটা সময়ত দুখীয়া অকলশৰীয়া বুলি কৈ বাৰু ভিউজ বুটলিছিলোঁৱে, কিন্তু যিটো সঁচা আছিলে সেইখিনিহে কৈছিলোঁ। আনৰ দৰে গাত নাই ছাল বাকলি, মদ খাই তিনি টেকেলিৰ দৰে কৰা নাছিলোঁ। নিজৰ ঘৰ ভাগি উৱলি যোৱা, কিন্তু আনৰ আগত ধনী নিচিনা দেখুওৱা নাছিলোঁ। যি দুখীয়াটোকে পৰিচয় দিছিলোঁ। অকলশৰীয়া আগতেও আছিলোঁ, এতিয়াও আছোঁ। ঘৰত মতা মানুহ এজন নাই, এগৰাকী বেমাৰী বুঢ়ী মাৰ লগত জীৱনটো কটাই আছোঁ, যিটো এটা জীয়া সত্য। ইয়াত অভিনয় কৰিব লগা বুলি একো নহয়। এতিয়া হাজবেণ্ড ওলাল। এইফালে আকৌ ভাত পানী খাই চিলিঙত ৰং মাৰিব লৈছোঁ দেই, দাদাই ৰংখিনি গুলি দিছে, এইটো আকৌ ক'বলৈ পাহৰিয়ে গৈছিলোঁ। এতিয়া যে হাজবেণ্ড ওলাল, এটা কথা কওক, মানুহৰ জীৱন কি সদায় একে হৈ থাকে নেকি? প্ৰথমে ছিংগুল আছিলোঁ, এতিয়া ডাবুল হ'লোঁ, কথা সিমানেই। আগতে অকলশৰীয়া আছিলোঁ বুলি কি গোটেই জীৱনটো মই কি অকলশৰে থাকিম? মোৰ জীৱনলৈ কি কোনো নাহিব নেকি সংগ? আৰু এটা কথা, বুঢ়ী মাজনীক ব্যৱহাৰ কৰি কৰি পইচা ইনকম কৰি আছোঁ। এটা কথা, যদি কথাৰ অৰ্থই বুজি নাপায়, তেনেহ'লে কথা নক'ব। কথাতে বটা পায়, কথাতে গটা পায়। কেতিয়াবা এনেকুৱাকৈ মুখ ঠেকেচা খাব, সেই মুখ আৰু কেতিয়াও মানুহৰ আগত দেখুৱাব নোৱাৰা অৱস্থা হৈ যাব। কাৰোবাক ব্যৱহাৰ কৰা বুলি তেতিয়া কয়, যেতিয়া মই মোৰ নিজৰ স্বাৰ্থ পূৰাবৰ কাৰণে মোৰ ইচাৰাত মোৰ কামবোৰ কাৰোবাক কৰোৱাই ব্যৱহাৰ কৰি থাকিম। যেতিয়া নেকি মোৰ পেজত মই সৰহভাগ মোৰ ঘৰুৱা ভিডিঅ' দিওঁ, তেনেকুৱা ঘৰুৱা এটা ভিডিঅ'ত মোৰ মা কেতিয়াবা ওলায়,
খুব কম ভিডিঅ'ত ওলায়। সেইটো ব্যৱহাৰ কৰা বুলি নকয়। যিমান মানুহে ডেইলি ব্লগ দিয়ে বা নিজৰ লাইফষ্টাইল দেখুৱায়, সকলো ঘৰৰ পৰিয়ালৰ মানুহ তেওঁলোকৰ ব্লগত ওলায়। ঠিক তেনেকৈ মোৰ মাও মোৰ ভিডিঅ'ত ওলায়। আমি ভিডিঅ' বনাইছোঁ, ক'ৰবাত পাপ কৰিবলৈ, কিবা অপৰাধ কৰিবলৈ যোৱা নাই। আৰু সেইটো আমাৰ নিজৰ ব্যক্তিগত কথা। আমি ভিডিঅ' বনাওঁ, কি কৰি টকা উপাৰ্জন কৰোঁ, মোৰ ভিডিঅ'ত কোন ওলাব, সেইটো মোৰ ব্যক্তিগত কথা। মোৰ ব্যক্তিগত জীৱনত মাত মাতিবলৈ অধিকাৰ মই কাকো দিয়া নাই আৰু কাৰো অধিকাৰো নাই।